স্বাগতম জানাইছোঁ এইটো ইউটিউব চেনেলত। তো চোৱা, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 9-ৰ এছামিছৰ চেপ্টাৰ নাম্বাৰ 6, যাৰ নাম হৈছে অন্যৰ প্ৰতি ব্যৱহাৰ। অন্যাৰ প্ৰতি ব্যৱহাৰ, যিটো লেখক হৈছে সত্যনাথ বৰাৰ ৰচনা। ঠিক আছে, তো চোৱা, ইয়াতে প্ৰথমে পাঠ ভিত্তিক আমি প্ৰশ্নখিনি আলোচনা কৰিম। তাৰপিছত আমি কি কৰিম, অতিৰিক্ত প্ৰশ্ন আলোচনা কৰিম, যাতে এইটো ভিডিঅ' চোৱাৰ পিছত তুমি গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখিব পাৰা। পৰীক্ষাত যেনেকুৱা ধৰণৰ কুৱেশ্যন নাহক কিয় তুমি যাতে পৰীক্ষাত লিখি থৈ আহিব পাৰা। তো ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিবা। তো চোৱা, ইয়াতে অন্যায়ৰ প্ৰতি ব্যৱহাৰ, অন্যৰ প্ৰতি ব্যৱহাৰ, যিহেতু কি কৈছে যে ক নম্বৰ সাৰথী পুথিখনৰ ৰচনা কোৱা, যে সাৰথী পুথিখন সত্যনাথ বৰাৰ ৰচনা। কি নজনা নিমিত্তে বহুত মানুহে জীৱনৰ নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। যে মানুহৰ লগতে কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে সন্তোষে কাল নিয়াব পাৰি, সেই কথা নজনা নিমিত্তে বহুতো মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিব পায়। কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ, যে অববাদ কেতেৰা মাত মাতি মানুহৰ মনত বেজাৰ দিয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। ঠিক আছে। সজ ব্যৱহাৰৰ অনুপম কি, যে নম্ৰতা সজ ব্যৱহাৰ কৰাৰ অনুপম। মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক কি কৰা হয়, যে মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক ছল কৰা হয়। ঠিক আছে। এতিয়া চোৱা কি কৈছে, এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে, যে যিবোৰ মানুহে লগৰীয়াক হহুৱাই লোকৰ গুপ্ত কথা সদৰি কৰে, তেনেকুৱা মানুহৰ স্বভাৱ নিচেই পাতল। মানে এজনৰ কথা আনজনলৈ যোনে কৈ থাকে বা গাই থাকে, তেনেকুৱা মানুহৰ স্বভাৱ পাতল বুলি কৈছে। কাৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়, যে হঠৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়। বহল ব্যাকৰণ পুথিখনৰ কাৰ ৰচনা, যে বহল ব্যাকৰণ পুথিখন সত্যনাথ বৰাৰ ৰচনা। এতিয়া 2 নম্বৰ কুৱেশ্যনত কি কৈছে, চমুকৈ বুজাই লিখা। তো চোৱা, এইটো এক্সামত তোমালোকৰ 3 বা 4 মাৰ্কৰ বাবে আহিব। তে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় ওলাই কৰিব নোৱাৰি, যে সংসাৰত সমাজ পাতি সুখে সন্তোষে চলা মানুহৰ আচাৰ ব্যৱহাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইজনে আনজনক কৰা ব্যৱহাৰেই হ'ল সুখ শান্তিৰ মূল চাবিকাঠি। আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় বোলা অপবাদ্য শাৰীৰ ক্ষুল্ল অনাই সঁচা। ব্যৱহাৰৰ বাবে একোজন মানুহক সকলো প্ৰিয় পাত্ৰ নাইবা গৰিহণাৰ ভাজন হয়। কাক ক'ত কেনেদৰে কি ব্যৱহাৰ কৰিব লাগে তাক নজনাৰ ফলত বহুত সৎ চৰিত্ৰৰ লোকেও নানান আহুকালত পৰিবলগীয়া হয়, মানে বিপদত পৰিবলগীয়া হয়। অন্যহাতে ব্যৱহাৰৰ গুণত অনেক চলাহী মানুহেও সকলোৰে মৰম বুটলিবলৈ সক্ষম হয়। মানে মিছা কথা মানুহে যেতিয়া মিছা কথা কয়, সেইজন মানুহৰ চাবা কথা কিমান ধুনীয়াকে কৈ আছে, তেতিয়া চবেই শুনি কেনে ভাল পায়। আমাৰ সমাজত এফাকি প্ৰচলিত প্ৰবচন আছে যে কথাত কটা যায় কথাত বটা পায়। সেয়েহে আচাৰ ব্যৱহাৰ সাধাৰণ কথা বুলি নাভাবি আমি মনত দি শিকা উচিত। অ'কে, সেইবাবে আমি মন দি শিকা উচিত। তাৰপিছত কি আছে চোৱা, 6 নম্বৰত, যে বিনয়ী ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে, যে কথাতে আছে যে ভাতৰ তিতা সহিব পাৰি কিন্তু মাতৰ তিতা সহিব নোৱাৰি। যে তিতা মাতৰ মানুহে জনী কাৰো অহিত নকৰিলেও কেৱল কঠুৱা মাতৰ দুখতেই সকলোৰে চকুৰ কোটা যেন হৈ পৰে। মানে মানুহে যদি তেনেকুৱা যেতিয়া কথা কৈ বেলেগক যেতিয়া দুখ দিব, তেনেকুৱা মানুহক চবে বেয়া পায়, সেইটোক চকুৰ কোটা যেন হৈ পৰে কৈছে। সিহঁতৰ গাত লক্ষ গুণ থাকিলেও অকল তিতা মাতেই সকলোকে ঢাকি পেলায়। তো চোৱা, তুমি যদি মানুহৰ লগত ভাল কাম কৰা, সেইটো মানুহে মনত নাৰাখে, কিন্তু বেয়াকে ক'লে বা বেয়া ব্যৱহাৰ কৰিলে সেইটো মানুহে মনত ৰাখে। সেইটো কথা কোৱা হৈছে, যে তিতা মুখে, যে অকল তিতা মাতেই সকলোকে ঢাকি পেলায়। তিতা মুখে মাতিলে সহস্ৰ উপকাৰ মানুহৰ এক তিলে পাহাৰ অৰ্বুদ দান ফল বিনিময়তে লয়। আনহাতে বিনয় পৰম ভূষণ, সি কৰিব নোৱাৰা একো নাই। বিনয়ক সকলোৱে ভাল পায় আৰু ক্ষমা কৰে। নম্ৰভাৱে আৰু যুক্তিৰে কাক ক'ব জানিলে দুখৰ কথা ক'লেও মানুহৰ অসন্তুষ্ট নহয়। সেয়েহে জ্ঞানীসকলে বিনয় ভাৱত দান কৰিব লাগে বুলি কৈছে, অন্যথা নম্ৰতাৰ অভাৱত দানৰ কোনো মহত্ব নাথাকিব। মানে তুমি যদি মানুহক দান কৰি কিনে বেয়া ব্যৱহাৰ কৰে, তেতিয়াহ'লে এই দানৰ কোনো মহত্ব নাথাকে। তাৰপিছত কি কৈছে, নম্ৰতাৰ সজ ব্যৱহাৰ অনুপান। লেখক সত্যনাথ বৰাদেৱে অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটিত সজ ব্যৱহাৰ বা সহজ ব্যৱহাৰ আৰু আচৰণৰ কথা ক'বলৈ গৈ নম্ৰতাৰ সজ ব্যৱহাৰৰ অনুপম বুলি কৈছে। কিয়নো যিদৰে উচিত অনুপমেৰে ঔষধ খালে বা উচিত মাপৰ ঔষধ খালে বেছি গুণ দিয়ে,
সেইদৰে ব্যৱহাৰ নম্ৰতা মিহলালেহে তাত উপকাৰ সৰহ হয়। দম্ভালি মালি কথা ক'লে সমাজত অপ্ৰিয় হোৱা দেখা যায়। সেইকাৰণে আমি নম্ৰ হোৱা উচিত। নম্ৰতাৰ পৰা মানুহৰ মনৰ উচ্চতাহে প্ৰকাশ পায়। নম্ৰতাৰ এটা মনৰ গুণ, মিঠা মাত তাৰ ফল। মনত নম্ৰতা ভাৱ থাকিলে সুখেৰে আপোনা আপুনি মিঠা মাত ওলায়। মিঠা মাতেৰে সকলোৱে অন্তৰ জয় কৰিব পাৰে। তাৰপিছত কি কৈছে 2 নম্বৰত, যে সোণৰ জেউতি অমান্য কৰিলে নকমনে। যে সোণ এবিধ বহুমূলীয়া ধাতু, ই সকলোকে আকৰ্ষিত কৰে। যে সকলো সোণৰ অলংকাৰ পিন্ধিবলৈ ইচ্ছা হয়, কিন্তু ইয়াৰ মূল্য অধিক হোৱাৰ বাবে সকলোৱে সোণ কিনিব নোৱাৰে। তাৰ বাবে যদি কোনোবাই সোণক অমান্য কৰিব খোজে, সোণৰ জেউতি কিন্তু কমি নাযায়। ইয়াৰ দ্বাৰা লেখকে বুজাব বিচাৰিছে যে জ্ঞানী বা মানৱন্ত লোকে অমান্য কৰিলে তেওঁলোকৰ মান নকমে। কিছুমান এনে মানুহ আছে যিয়ে সমাজত সামান্য থকা ব্যক্তিক অসন্মান কৰিলেও পুৰুষালী কৰা যেন দেখা পায় বা পায়। সেয়ে দেখি চল পালে অসন্মান কৰিব নেৰে, কিন্তু সেয়ে ভাবি নাচায় যে মানৱন্ত বা সন্মানীয় অমান্য কৰি সন্মান কমাব নোৱাৰি। যে কিছুমান মানুহ চাবা যে কেতিয়াবা তোমাৰ আগত বহুত ভাল ব্যৱহাৰ দেখাইছে, তোমাৰ পৰা অকণমান দূৰত যোৱাৰ পিছত বেয়া ব্যৱহাৰ কৰি আছে বা তোমাৰ বদনাম কৰি আছে, সেইবোৰ মানুহক কোনে ভাল নাপায়, সেইটো কথা ইয়াতে কবি বা লেখকে বুজাব বিচাৰিছে। এতিয়া আমি চাম ভাষা বিষয়ক, ইয়াতে ভাষা বিষয়ক কেইটামান প্ৰশ্ন। যে বিপৰীত শব্দ লিখা। সুখৰ বিপৰীত শব্দ কি? দুখ। সন্তোষ অসন্তোষ, সহজ অসহজ, চৰিত্ৰৱান চৰিত্ৰহীন, কপটীয়া সৰল, মিঠা তিতা, বিনয় উগ্ৰ, নম্ৰতা উগ্ৰতা, লঘু গুৰু, উচ্চ নিচ, নিন্দা প্ৰশংসা, গুপ্ত সদৰী, দোষ গুণ, গহীন চঞ্চল, আত্যবন্ত দৰিদ্ৰ। এতিয়া নেক্সট আছে কি বাক্য ৰচনা কৰা। যে চকুৰ কোটা, অপ্ৰিয় লোক। নৰেশ্বৰ তাৰ ব্যৱহাৰৰ বাবে গোটেই অঞ্চলটো চকুৰ কোটা স্বৰূপ হৈ পৰিছে। পেটত কথা ৰাখ, যে মনৰ কথা লুকাই ৰাখা। যে তাৰ পৰা আচল কথাটো জানিবই নোৱাৰিব, কাৰণ সি পেটত কথা ৰাখে। তুমি বাক্য ৰচনাত বেলেগ বেলেগ বাক্য লিখিলে কোনো সমস্যা নাই। জাষ্ট তুমি সেই যিটো শব্দ দি বাক্য ৰচনা কৰিব দিছে, সেই শব্দটো তুমি তাতে জাষ্ট ৰাখিলেই হ'ল। এতিয়া চোৱা, অন্যৰ প্ৰতি ব্যৱহাৰৰ আমি কেইটামান অতিৰিক্ত প্ৰশ্ন আলোচনা কৰিম। তো অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটোৰ লেখক কোন? লেখক হৈছে সত্যনাথ বৰা। সত্যনাথ বৰাৰ জন্ম কেতিয়া হৈছিল? 1860 চনত। সত্যনাথ বৰাৰ জন্ম ক'ত হয়? গুৱাহাটীৰ ভৰলুমুখত। সত্যনাথ বৰাৰ ৰচনাসমূহ কোনখন আলোচনীত প্ৰকাশ পায়? আসাম বন্ধু, মৌ, জোনাকী, বিজুলী আদিত। সত্যনাথ বৰাৰ ৰচনাৰীতিত বৈশিষ্ট্য এটা উল্লেখ কৰা। গৰুৱা গদ্যৰীতি আৰু যৌথ ঠাঁচৰ উপযুক্ত ব্যৱহাৰ। সাৰথী পুথিখন কোনে ৰচনা কৰিছিল? সত্যনাথ বৰাই। বহল ব্যাকৰণ পুথিখন কাৰ? সত্যনাথ বৰাৰ। সত্যনাথ বৰাই কি পেছাত নিযুক্তি আছিল? ওকালতি পেছাত। সত্যনাথ বৰাই সম্পাদনা কৰা কাকতখনৰ নাম কি আছিল? জোনাকী। সত্যনাথ বৰাই সম্পাদন কৰা জোনাকী কাকত ক'ৰ পৰা ওলাই? গুৱাহাটীৰ পৰা। অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি লেখকৰ পুথিৰ পৰা সংৰক্ষিত কৰা হৈছে, সাৰথী পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে। ব্যক্তিত্ব বিকাশ কিহে অৰিহণা যোগায়? যে সজ গুণৰ কৰ্ষণৰ বাবে যোগায়। ব্যক্তি এগৰাকীয়ে চৰিত্ৰিক দিশ ক'ত প্ৰকাশ পায়? মানুহৰ মাত কথা আচাৰ ব্যৱহাৰত। জীৱনৰ বাটত আগুৱাই যাবলৈ আমাক কোনবোৰ বিষয়ে সাৰথী হিচাপে কাম কৰে? যে সততা, নিষ্ঠা, বিনয়, জ্যেষ্ঠজনৰ অভিজ্ঞতা আৰু শাস্ত্ৰ বাক্য আদি। অনুপান শব্দই কি বুজায়? যে দৰবৰ লগত মিহলাই অনুষাংগিক উপাদান। ইয়াতে কি আছে? চটুকাৰ শব্দটোৰ অৰ্থ কি? যে চলাহী কথাৰে আনৰ অন্তৰত জয় কৰা মানুহ। মানে যিবোৰ মানুহে অকণমান মস্কা লগাই ভাল পায় বা বেলেগক চেলেকি থাকে, যে আমি কওঁ সেইটো। বিগতি মানে কি? ইটিকিং কৰা, মানে বেলেগক বুলি কৰা। সজ ব্যৱহাৰ মানে ব্যৱহাৰৰ অনুপান কি? নম্ৰতা। চটুকাৰৰ স্বভাৱ কি? যে সন্মুখত প্ৰশংসা কৰা। সৰু মনৰ চিন কি? যে মানুহক সুদিনৰ সৎকাৰ আৰু দুৰ্দিনত ইটিকিং কৰা। কোনো মানুহক সৎ বুলি জানিব পাৰিলে কি কৰা উচিত? যে মানুহজনৰ লগত সম্বন্ধ ছিঙি দিয়া। কেতিয়া গুণৰ গৌৰৱ নাথাকে, নিজৰ গুণ নিজে বখানিলে। মানে নিজৰ গুণ যদি নিজেই বেলেগৰ আগত তাৰিফ কৰি থাকে, যে মই এনেকুৱা, মই ইমান ভাল, সেইবোৰ মানুহ কি হয়? যে আচলতে গৌৰৱ নাথাকে বা গুণ নাথাকে। সকলোৱে সজাতি হবলৈ কি কৰিব লাগে? গুপ্ত কথা লুকাই ৰাখিব লাগে। নম্ৰতা ডাঙৰ আশ্ৰয়ৰ চিন, কথাকাৰ শুদ্ধ নে? শুদ্ধ। ব্যৱহাৰ প্ৰণালীত খাই মন্ত্ৰ কি? মিঠা মাত। কোন শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? নিৰ্বোধ খিংখিঙীয়া মানুহৰ। সকলোৰে সৈতে মিলেৰে থাকিব খুজিলে কি কৰিব লাগে? আনৰ গুপ্ত কথা লুকাই ৰাখিব লাগে। বহুৱাৰ কাম কি? বিগতি ভেঙুচলে। হঠৰ লগত সম্বন্ধ ৰাখিলে হঠতাক প্ৰশ্ৰয় দিয়া হয়, কথাটো শুদ্ধ। আটক শব্দৰ অৰ্থ কি? অৱৰোধ। ঠিক আছে, তো আমি কি কৰিছোঁ, এইটো ভিডিঅ'ত তুমি গোটেই চেপ্টাৰ নাম্বাৰ 6 যিটো আছে ক্লাছ 9ৰ এছামিছৰ, যাৰ নাম কি? অন্যৰ প্ৰতি ব্যৱহাৰ, যিটো ৰচনা কৰিছে সত্যনাথ বৰা,
এই গোটেইখিনি বস্তু বা গোটেইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ, লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ। চ' আশা কৰোঁ গোটেইখিনি বস্তু তুমি বুজি পাইছা আৰু ভাল লাগিছে। তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টো এটা লাইক কৰিবা, লগতে শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ঠিক আছে? আৰু ইয়াৰ পিছত চেপ্টাৰ নাম্বাৰ 7টো তোমালোকে চাব পাৰা। নেক্সট ভিডিঅ'ত চেপ্টাৰ নাম্বাৰ 7টো দিয়া আছে। চ' আমি চেপ্টাৰ নাম্বাৰ 7ত আমি লগ পাই আছোঁ। ধন্যবাদ।